কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি হ'ল কিছু সময়ৰ পূৰ্বে ৰাজ্যৰ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰিলে, ফিতা কাটি মুকলি কৰিলে আৰু উপস্থিত আছিল স্থানীয় বিধায়ক তথা বোকাখাটৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰা। আৰু আমি দেখুৱাইছোঁ এই মুহূৰ্তত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগৰ পৰা ওলাই আছে বন মন্ত্ৰীকে প্ৰমুখ্য কৰি সমগ্ৰ দলটো, আৰু হাতীক আহাৰ খুৱাই আছে, এই ধৰণে কল আৰু কুঁহিয়াৰ খুৱাই আছে। আমি সমগ্ৰ দৃশ্য দেখুৱাইছোঁ, পোনে পোনে আমি দেখুৱাই আছোঁ। ৰাজ্যৰ বন মন্ত্ৰী আছে, মন্ত্ৰী অতুল বৰা আছে, তেওঁলোকে হাতীক এই ধৰণে কুঁহিয়াৰ খুৱাই আছে আৰু গুড় খুৱাই আছে। আমি দেখুৱাইছোঁ, সমগ্ৰ দৃশ্য দেখুৱাই আছোঁ। অতুল বৰা দুহিতা খুৱাবলৈ যত্ন কৰিছে, আমি সমগ্ৰ দৃশ্য দেখুৱাই আছোঁ। আচলতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বিগত সময়ছোৱাত বন্ধ হৈ আছিলে আৰু বন্ধ হৈ থকাৰ পিছত আজিৰে পৰা মুকলি কৰা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। আৰু আমি অতুল বৰাৰ সৈতে আমি কথা পাতিম, মন্ত্ৰী অতুল বৰা আছে, তেখেতৰ সৈতে আমি কথা পাতিম। যিহেতু কল বা বিভিন্ন আহাৰ খুৱাই আছে, হাতীক খুৱাই আছে আৰু এই ধৰণে আচলতে হাতীৰ সৈতে একাত্ম হ'ব বিচাৰিছে, জন্তুৰ সৈতে একাত্ম হ'ব বিচাৰিছে। আমাৰ কেমেৰাত বন্দী হৈছে সমগ্ৰ দৃশ্য, ভিডিঅ' জানি লক্ষ্যই দেখুৱাই আছে, সমগ্ৰ দৃশ্য দেখুৱাইছে। অতুল বৰা দুহিতাই খুৱাই আছে, আমি দেখুৱাই আছোঁ। সমগ্ৰ দৃশ্য আমাৰ কেমেৰাত বন্দী হৈছে। খুব সুন্দৰ পৰিৱেশত আচলতে ৰাষ্ট্ৰীয় উদ্যানৰ ভাগত এয়া হ'লগৈ মিহিমুখৰ দৃশ্য, আৰু মিহিমুখত এই ধৰণে বিভাগীয় হাতীসমূহ ৰাখি থোৱা হৈছে। আৰু বিভাগীয় হাতীসমূহ যিহেতু কিছুদিনৰ পিছতে ৰাষ্ট্ৰীয় উদ্যান যিহেতু হাতী চাফাৰীৰ কাৰণে মুকলি হ'ব, তাৰ কাৰণে সাজু কৰা হৈছে। আৰু বন বিভাগৰ বিভিন্ন উচ্চপদস্থ বিষয়াৰ সমান্তৰালকৈ ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া এলেকাৰ লোকো ইয়াত উপস্থিত হৈছে আৰু প্ৰশাসনীয় লোকসকল উপস্থিত হৈছে আৰু হাতীক এই ধৰণে বিভিন্ন আহাৰ খুৱাই আছে। আমাৰ সৈতে কেইবাগৰাকী পৰ্যটক আছে, আমি তেওঁলোকৰ সৈতে অকণমান কথা পাতিম। বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই তেওঁলোকৰ সৈতে ফটো তুলিছে, আমি তেওঁলোকৰ সৈতেও কথা পাতিম। আচলতে পৰ্যটকসকল ক'ৰ পৰা আহিছে বা কেনেকৈ কি या नहीं मेरा मालूम नहीं है, फिर भी मैं पूछ लेता हूँ। सर एक बार रिक्वेस्ट, एक फोटो लियो। मैं देख लेता हूँ। হাতী চাফাৰীটো আজি নহ'ব চাগে? হাতী চাফাৰীৰ কাৰণে আমি কথা কম। এতিয়া হৰিয়ানাৰ আমাৰ এটা খুব ৱাইল্ড লাইফ প্ৰেমী মানে আহিছে, ফেমিলি আহিছে, কাজেই তেওঁলোকে খুব বিচাৰিছে হাতী চাফাৰীৰ কাৰণে। আমি এতিয়া কথা কৈ চাই লওঁ। মন্ত্ৰীৰ সৈতে ফটো দিছে। মেম, হুৱেৰ ফ্ৰম? हाँ जी, हरियाणा से। हाँ, फॉरेस्ट डिपार्टमेंट। से सर, नवंबर पर आप कहाँ से हैं? हरियाणा महेंद्रगढ़ सर, फॉरेस्ट डिपार्टमेंट सर। कैसा लगा काजीरंगा? बहुत अच्छा लग रहा है सर। फर्स्ट टाइम आए सर, हरियाणा का फर्स्ट टाइम आए यहाँ। आज ओपन हुआ है काजीरंगा नेशनल पार्क, लेकिन आप लोग का जो डिमांड है हाथी सफारी, आई डोंट थिंक सो दिस विल फुलफिल योर। हाँ सर, ये चॉइस था कि हाथी राइडिंग करें, लेकिन ये कोरोना की वजह से फिलहाल नहीं करवा पा रहे हैं, तो इसके लिए सभी के लिए इक्वल है, तो हम भी इसके लिए मतलब सहमत है। कोई नहीं, वैसे घुमा देंगे तो भी हमारे लिए बहुत अच्छा होगा। Actually, elephant safari starts from 1st of November actually. Thank you sir, मैं सर से बात। আমি দেখুৱাই আছোঁ আৰু তেওঁলোকে আলোচনা কৰি আছে যে ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত হাতীৰে যাব পাৰে, কিন্তু ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত হাতী চাফাৰী আজিৰে পৰা মুকলি নহয়। আমি সমগ্ৰ দৃশ্য দেখুৱাই আছোঁ এই মুহূৰ্তত। আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগৰ পৰা ওলাই অহাৰ পাছত আমি সমগ্ৰ দৃশ্য দেখুৱাই আছোঁ। আমাৰ সৈতে আছে মন্ত্ৰী অতুল বৰা, তেখেতৰ সৈতে অকণমান কথা পাতিম। দাদা, আপুনি কিছু সময়ৰ পাছতে জীপ চাফাৰীও মুকলি কৰিব, সম্ভৱতঃ জীপ চাফাৰী কাৰ্যালয় মুকলি কৰিব? হয়, জীপ চাফাৰী কাৰ্যালয়লৈ যাম। জীপ চাফাৰী এছ'চিয়েশ্যনে সকলোকে নিমন্ত্ৰণ কৰিছে। তেওঁলোককো মাননীয় মুখ্যমন্ত্ৰীয়ে কিছু সকাহ দিয়াৰ কথা কৈছে। লাষ্ট যেতিয়া বোকাখাটৰ ভিজিট আছিল তেখেতৰ, সেই সময়ছোৱাতে মই ভাবোঁ যে ইয়াত যিসকল প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত হৈ আছে কাজিৰঙাৰ লগত, পৰ্যটন খণ্ডৰ লগত, আজি মুকলি কৰি দিয়াটোৱে স্বাভাৱিকতে তেওঁলোকক যথেষ্ট সকাহ দিব আৰু উৎসাহিত কৰিব। আপোনাক দেখা পাওঁ বিভিন্ন সময়ত যথেষ্ট ব্যস্ত হৈ থাকে, আজি অকণমান হাতীৰ সৈতে অকণমান উমলিলে। ভাল লাগে, বন্য প্ৰাণী মই খুবেই ভাল পাওঁ। বন্য বুলি নহয়, ঘৰচীয়া জীৱ জন্তুৰ লগত অলপ কেতিয়াবা আজৰি সময়ত থাকিবলৈ পালে ভাল লাগে। গুৰুত্বপূৰ্ণ কথা। আচলতে আমি দেখুৱাই আছোঁ সমগ্ৰ দৃশ্য, বিভিন্ন হাতী এই ধৰণে সাজু কৰা হৈছে। এই হাতীসমূহ আচলতে অহা 1 নৱেম্বৰৰ পৰা সম্ভৱতঃ মুকলি কৰিব হাতী চাফাৰীৰ কাৰণে। আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত পৰ্যটকক ফুৰাবৰ কাৰণে ব্যৱস্থা ইতিমধ্যে সাজু কৰি তোলা হৈছে। ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগৰ কিছু অংশ এতিয়াও যদি যাব পৰা হোৱা নাই, তথাপিতো মুকলি কৰি দিব, খুব সোনকালে মুকলি কৰি দিব। আৰু আগন্তুক যিহেতু শাৰদীয় উৎসৱ আহি আছে, শাৰদীয় দুৰ্গোৎসৱৰ সময়ত বিভিন্নগৰাকী পৰ্যটক আচলতে কাজিৰঙালৈ আহে। বিদেশী পৰ্যটক আন বছৰ আহে, কিন্তু এই বছৰ কিমান দূৰ সম্ভৱ হয় ঠিক এতিয়ালৈকে সঠিককৈ ক'ব পৰা হোৱা নাই। তৎসত্ত্বেও আচলতে ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগ চাবৰ কাৰণে, ৰাষ্ট্ৰীয় উদ্যানৰ নৈসৰ্গিক পৰিৱেশত নিজকে সময় দিবৰ কাৰণে, উদযাপন কৰিব
কৰিবৰ কাৰণে ৰাষ্ট্ৰীয় উদ্যানলৈ দৰ্শনাৰ্থী আহে আমিও আহ্বান জনাইছোঁ কাজিৰঙালৈ আহক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰক আৰু ৰাষ্ট্ৰীয় উদ্যানৰ যি কাষৰীয়া যিবোৰ এলেকা আছে সেই এলেকাবোৰো দৰ্শন কৰক নতুনকৈ কেইবাটাও সংযোজন হৈছে সেই সংযোজনসমূহ দৰ্শন কৰক কাজিৰঙাত আৰু আমি দেখুৱালোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগৰ পৰা এই মুহূৰ্তত সমগ্ৰ দৃশ্য